নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এক খবৰ লৈ আহিছো এবাৰ কাশ্মীৰৰ পাছতে পাকিস্তানৰ টাৰ্গেট এবাৰ অসম গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ এতিয়া হৰব হৈ পৰিছে পাকিস্তান আমি এই মুহূৰ্তত খবৰ লৈ আহিছো সেই সন্দৰ্ভত সবিশেষ কাশ্মীৰৰ পাছত এবাৰ পাকিস্তানৰ টাৰ্গেট অসম সিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ হৰব হৈ পৰিছে এতিয়া পাকিস্তান আৰু পাকিস্তানে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য'ত কোৱা হৈছে যে অসমৰ চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুছলমান লোকসকলক ধলপুৰৰ ঘটনা সন্দৰ্ভত ভাৰতৰ কূটনীতিক তলব কৰিছে পাকিস্তান চৰকাৰে আৰু শীঘ্ৰেই মুছলমান বিৰোধী হিংসা ৰোধ কৰাৰ লগতে দুখীক শাস্তি দিয়াৰ দাবী জনাইছে পাকিস্তানে ধলপুৰৰ ঘটনাক লৈ পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীৰ প্ৰতিক্ৰিয়া এই ঘটনাক লৈ পাকিস্তানৰ ট্ৰেণ্ডত #Muslim in India আৰু ধলপুৰৰ ঘটনাক লৈ পাকিস্তানৰ মন্ত্ৰী ফৱাদ চৌধুৰীৰ টুইট কাশ্মীৰৰ পাছত অসমত মুছলমানৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ধলপুৰৰ ৰক্তাক্ত ঘটনাক লৈ মোদীক ককৰ্তনা পাকিস্তানৰ মন্ত্ৰী অলি জয়দিৰ আৰু টুইটযোগে অলি জয়দিৰ প্ৰশ্ন অতুল্য ভাৰত এয়াই নেকি আৰু পলম হোৱাৰ পূৰ্বে এই ঘটনাক লৈ বিশ্ববাসী সজাগ হ'ব লাগে এনেধৰণে টুইট কৰিছে পাকিস্তানৰ আন এগৰাকী মন্ত্ৰী আণ্ডলিব আব্বাছৰ টুইটযোগে আন এটা প্ৰতিক্ৰিয়া হিন্দুত্ব ৰাজত ভাৰতত মুছলমানৰ বিৰুদ্ধে বৃদ্ধি হৈছে ঘৃণা আৰু অসহিষ্ণুতা আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বাবে অসমত দুজন মুছলমানৰ মৃত্যু হ'ল সিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত ঘটনাৰ ভিডিঅ' শ্বেয়াৰ কৰি অসমক সমালোচনা কৰিছে পাকিস্তান চৰকাৰে সেই সকলো টুইট আমাৰ হাতত আহি পৰিছে আমি আপোনালোকক দেখুৱাম তাৰ পাছত আমাৰ সতীৰ্থ সাংবাদিক কৰিন্দ্ৰম বুঢ়াগোহাঁইৰ সৈতে আমি সংযুক্ত হ'ম এই সন্দৰ্ভত তেওঁ আমাক সবিশেষ জনাব ইতিমধ্যে সকলোৱে গম পাইছে সিপাঝাৰৰ গৰুখুটিৰ সেই ভয়ংকৰ ঘটনাৰ কথা য'ত উচ্ছেদ অভিযানৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিলে তাৰ একাংশ লোকে আৰু তাৰ পাছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত যি হতাহতৰ সৃষ্টি হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল তাৰ পাছৰ পৰিস্থিতি বৰ্তমানলৈকে হয়তো পুনৰ বহলাই নকলেও হ'ব বা বৰ্ণনা নকৰিলেও হ'ব কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া আগবঢ়াইছিল আনকি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বয়ো মংগলদৈত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল হেয়াও খবৰ আছে আমাৰ হাতত আৰু বিস্তৃতভাৱে আমি খন্তেক সময়ৰ পাছত জনাম কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে পাকিস্তানত এই ঘটনাক লৈ পাকিস্তান এতিয়া হৰব হৈ উঠিছে আৰু কাশ্মীৰৰ পাছত এতিয়া পাকিস্তানৰ টাৰ্গেট অসম হ'ব নেকি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে সকলোৱে চৰ্চা কৰিছে ইতিমধ্যে পাকিস্তানৰ বহু কেইগৰাকী ৰাজনৈতিক নেতাই ইতিমধ্যে তেওঁলোকে বহুকেইটা টুইট কৰিছে আৰু টুইটত কেইবাটাও তেওঁলোকে গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে পাকিস্তানে অভিযোগ উত্থাপন কৰিছে যে অসমৰ চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুছলমান লোকসকলক ধলপুৰৰ এই ঘটনা সন্দৰ্ভত ভাৰতৰ কূটনীতিক তলব কৰিছে পাকিস্তান চৰকাৰে পাকিস্তানৰ মন্ত্ৰী অলি জয়দি পাকিস্তানৰ মন্ত্ৰী ফৱাদ চৌধুৰী আৰু লগতে আন এগৰাকী মন্ত্ৰী আণ্ডলিব আব্বাছে টুইটযোগে তেওঁলোকে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি এই সন্দৰ্ভত আপোনালোকক সবিশেষ জনাম সতীৰ্থ অৰিন্দম বুঢ়াগোহাঁইৰ সৈতে সংযুক্ত হৈছো অৰিন্দম গৰুখুটিৰ ঘটনাই গৈ এতিয়া পাইছেগৈ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ শিৰোনামাও দখল কৰা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে টুইট কৰিছে আৰু তেওঁলোকে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে যি কেইটা টুইট কৰিছে যথেষ্ট স্পৰ্শকাতৰ বুলি ক'ব পাৰি এই টুইট কেইটাৰ সন্দৰ্ভত সবিশেষ ঘটনাৰ সন্দৰ্ভত সবিশেষ এই ক্ষেত্ৰখনৰ যি এতিয়া ইতিমধ্যে কথা ওলাই পৰিছে যে সকলোৱে গম পাইছে যে গৰুখুটিৰ ঘটনাৰ কথা সমগ্ৰ বিশ্বজুৰি বা দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহেও এই খবৰ প্ৰকাশ কৰিছে এতিয়া পাকিস্তানে কেনেধৰণে টুইটসমূহ প্ৰকাশ কৰিছে বা কি বুলি প্ৰকাশ কৰিছে পাকিস্তানৰ এই কেইগৰাকী ৰাজনৈতিক নেতাই এই সন্দৰ্ভত আপুনি কি মতামত দিব বা আপোনাৰ ওচৰত কি তথ্য আছে সবিশেষ
হয় পৰিমিতা, ধলপুৰৰ গৰুখুটিত যি এক অবৰ্ণনীয় উচ্ছেদৰ নামত যি এক ঘটনা সংঘটিত হ'ল, সেই ঘটনাক লৈ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছোঁ যে কেৱল মাত্ৰ অসমতেই বা কেৱল মাত্ৰ আমাৰ দেশখনতেই ভাৰতবৰ্ষতেই এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা নাই। এই সমগ্ৰ ক্ৰীড়া প্ৰতিক্ৰিয়া বৰ্তমান সৃষ্টি হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো, আৰু বৰ্তমান সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে পাকিস্তানে এতিয়া টুইট কৰি বা ছ'চিয়েল মিডিয়া যোগে বিভিন্ন ধৰণে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই দাবীটোক, এই ইছ্যুটোক যে ভাৰতত বা অসমত এতিয়া মুছলমান লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে চৰকাৰে, আৰু মুছলমান লোকসকলক আক্ৰমণ কৰিবৰ কাৰণে এই উদগনি প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠন বা হিন্দুত্ববাদী সংগঠনসমূহক উদগনি প্ৰদান কৰিছে খুদ ভাৰত ৰাষ্ট্ৰই বা অসম চৰকাৰে। এই কথা এতিয়া সমগ্ৰ বিশ্বতে এনেকৈ অসমৰ বিষয়ে এতিয়া এটা অপব্যাখ্যা চলোৱা হৈছে। আমি ঈশান নিউজৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰি আছোঁ সেই বিশেষ খবৰটো যে অসমক গৰুখুটিৰ এই ঘটনাক লৈ কেনেকৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাকিস্তানৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে এটা বিশেষ টুইট কৰিছে, আৰু টুইটত তেখেতে মোদীক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেৱল এয়াই নহয়, দ্য ইণ্ডিয়ান চাৰ্জ দি এফেয়াৰ্ছক সমন কৰিছে পাকিস্তানৰ ফৰেইন অফিচে, আৰু পাকিস্তানৰ ফৰেইন অফিচলৈ সমন কৰি তেওঁলোকে চৰকাৰী পৃষ্ঠপোষকতাতেই মুছলমানৰ ওপৰত হিংসা চলোৱা হৈছে বুলি উল্লেখ কৰিছে, আৰু ইয়াক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে পাকিস্তানৰ ফৰেইন অফিচে। আৰু মুছলমানসকলক নিৰাপত্তাৰক্ষীয়েও আক্ৰমণৰ লক্ষ্য কৰি লৈছে, তেওঁলোকৰ ওপৰত হত্যা হিংসা চলাইছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে ভাৰতে মুছলমান বিৰোধী বা সংখ্যালঘু বিৰোধী আইনো প্ৰৱৰ্তন কৰি এইসমূহ ভাৰতত বা অসমত লাগু কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে। আৰু কাশ্মীৰত দেখা পোৱা গৈছিলে যে যি ধৰণে মুছলমান লোকসকলৰ ওপৰত হত্যা বা হিংসাৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছিলে, সেই অনুৰূপ ঘটনা এতিয়া অসমতো সংঘটিত হৈছে বুলি উল্লেখ কৰিছে পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে। আৰু কালি ভাৰতৰ ইণ্ডিয়ান চাৰ্জ দি এফেয়াৰ্ছক পাকিস্তানৰ ফৰেইন অফিচলৈ মাতি নি, ভাৰতৰ কূটনীতিবিদক পাকিস্তানৰ ফৰেইন অফিচলৈ মাতি নি এই যি ঘটনা সংঘটিত হৈ আছে কাশ্মীৰৰ লগতে অসমতো মুছলমানসকলক যি হত্যা আৰু হিংসাৰ টাৰ্গেট কৰি লোৱা হৈছে, এয়া অতি সোনকালেই অন্ত পেলাব লাগিব বুলি ভাৰতক চাৰ্জ দি এফেয়াৰ্ছৰ যোগেদি সকিয়নি প্ৰদান কৰিছে পাকিস্তানে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছোঁ। যিসমূহে মুছলমানৰ ওপৰত আক্ৰমণ চলাইছে, মুছলমানৰ ওপৰত যিসকল লোকে হত্যা আৰু হিংসা চলাইছে, এইসকল লোকক শাস্তি দিব লাগিব আৰু তেওঁলোকক অপৰাধী বুলি উল্লেখ কৰিছে। কালি এটা ঘটনা আমি জনাই আছিলোঁ যে অসমৰ যি অসম ভৱন, দিল্লীস্থিত যি অসম ভৱন, দিল্লীস্থিত অসম ভৱনত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিলে, এটা সংস্থাই প্ৰতিবাদী কাৰ্যসূচী লৈছিলে, কিন্তু সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হ'বলৈ নিদিলে দিল্লী পুলিচে। আৰু সেই প্ৰতিবাদতো আচলতে অসমক এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বদনাম কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে। তেওঁলোকে তাত উল্লেখ কৰিছিলে, তেওঁলোকে যি প্ৰটেষ্ট আহ্বান কৰিছিলে, যি প্ৰতিবাদ তেওঁলোকে আহ্বান কৰিছিলে, সেই প্ৰতিবাদত তেওঁলোকে উল্লেখ কৰিছিলে যে ইউনিফৰ্ম টেৰৰিষ্ট, অৰ্থাৎ স্বৰূপাৰ্থত আচলতে আওপকীয়াকৈ অসম পুলিচক ইউনিফৰ্ম টেৰৰিষ্ট, অৰ্থাৎ অসম পুলিচক সন্ত্ৰাসবাদী বুলি আখ্যা দিছিলে কালি সেই ফ্ৰেটাৰ্নিটি মুভমেণ্ট নামৰ এটা বিশেষ সংস্থাই। আৰু তেওঁলোকৰ সেই প্ৰতিবাদ যদিও সফল নহ'ল, তথাপি তেওঁলোকে ছ'চিয়েল মিডিয়াত এক জনমত গঠন কৰিবলৈ সক্ষম হ'ল যে ভাৰতত বা অসমত বা কাশ্মীৰত মুছলমানসকলৰ ওপৰত যি নিৰাপত্তাৰক্ষীয়ে এক হত্যা আৰু হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছে, এয়া ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা, এয়া চৰকাৰী পৃষ্ঠপোষকতাত সংঘটিত হোৱা কিছুমান হত্যা হিংসা বা চৰকাৰী পৃষ্ঠপোষকতাত সৃষ্টি হোৱা কিছুমান বিক্ষিপ্ত ঘটনা। আৰু এনেকৈ আচলতে অসম পুলিচক বা ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰক এনেকৈ এতিয়া বদনামী কৰাত আচলতে উঠি পৰি লাগিছে একাংশ সংগঠন। আৰু সেই খবৰ আমি দাৰৰ বাতৰিৰ দ্বাৰা আমি জনাই আছোঁ। পাকিস্তানী মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে টুইট কৰিছে, আৰু লগতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আছাম হৰৰ বা মুছলিম লাইভছ মেটাৰ আদি যিসমূহ হেছটেগ বৰ্তমান ভাৰতত ট্ৰেণ্ডিঙত আছে, যিসমূহ হেছটেগ ব্যৱহাৰ কৰি
ভাৰতীয় লোকসকলে টুইট কৰি আছে বা অসমত থকা যিসকল লোকে টুইট কৰি আছে এই হেশটেগ কেৱল অসমতে বা ভাৰতবৰ্ষতে ট্ৰেণ্ডিঙত থকা নাই এই টুইট এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ট্ৰেণ্ডিঙত আছে আৰু এই টুইট বিশেষকৈ বেছিভাগ টুইট আহিছে এই হেশটেগৰ টুইট আহিছে পাকিস্তানৰ পৰা এতিয়া একাংশ লোকে এই বুলি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে যে অসমত বা ভাৰতবৰ্ষত যিসমূহ লোকে আচলতে এই ঘটনাক লৈ ইমান বেছি হৈছে লগা আছে হুলস্থুলৰ সৃষ্টি কৰি আছে এয়া আচলতে পাকিস্তানৰ পৰা সৃষ্টি হোৱা কিছুমান মতাদৰ্শ নেকি এয়াও এতিয়া প্ৰশ্ন উত্থাপন হৈছে লগতে এই কথাও কালি ফৰেন অফিচৰ এগৰাকী স্পোক্স পাৰ্চনে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছতে ভাৰতত কাশ্মীৰত বা অসমত মুছলমানৰ ওপৰত যি হত্যা হিংসা আক্ৰমণ সংঘটিত হৈছে এয়া পূৰ্বতকৈ বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনেকৈ কটুক্তি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু কাশ্মীৰৰ চৰকাৰক আচলতে এনেকৈ তলব কৰিছে এনেকৈ দোষাৰোপ কৰিবৰ চেষ্টা কৰিছে মোদী শাসনলৈ অহাৰ পাছত মুছলমান লোকসকলৰ ওপৰত অন্যায়ৰ লক্ষ্য কৰি লোৱা হৈছে এই কথা উল্লেখ কৰি কৈছে যে এই ষ্টেটমেণ্ট দিছে ভাৰতীয় মুছলমান নেতাই এই কথা আচলতে পাকিস্তানৰ মন্ত্ৰীসকলক বা ফৰেন অফিচক ভাৰতীয় মুছলমান নেতাই জনাইছে যে মোদী শাসনলৈ অহাৰ পাছতহে মুছলমান লোকসকলক অন্যায়ৰ লক্ষ্য কৰি লোৱা হৈছে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ ফাৱাদ চৌধুৰীয়ে এটা টুইট কৰিছে আৰু সেই টুইটত দোষাৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেৱল মাত্ৰ এগৰাকী মন্ত্ৰীয়ে নহয় পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ধলপুৰৰ যি গৰুখুটিৰ ৰক্তাক্ত ঘটনা এই ৰক্তাক্ত ঘটনাৰ বিষয়ে টুইট কৰিছে আৰু সেই ঘটনাত পুলিচৰ গুলি লাগি যি এগৰাকী প্ৰতিবাদকাৰী উচ্ছেদিত লোক ঢলি পৰিছিল তেখেতৰ ওপৰত অবৰ্ণনীয়ভাৱে পাশবিক আচৰণ কৰি যিগৰাকী ফটোগ্ৰাফাৰে জঁপিয়াই পৰিছিল দৰং প্ৰশাসনৰ হৈ কাম কৰা এগৰাকী ফটোগ্ৰাফাৰে তেখেতৰ শৱদেহৰ ওপৰত জঁপিয়াই পৰিছিল আৰু সেই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হৈ পৰাৰ পাছতেই সেইটোকে এতিয়া মূল লক্ষ্য কৰি লৈ সেইটোকে এটা ইছ্যু হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে যে মুছলমান লোকসকলৰ ওপৰত কেৱল মাত্ৰ অস্ত্ৰধাৰী পুলিচ বা সামৰিক বাহিনীয়েই নহয় সাধাৰণ লোকেও এনেকৈ এতিয়া মুছলমান লোকসকলক ভাৰতত বসবাস কৰা বা অসমত বসবাস কৰা মুছলমান লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু এই কথা জনাইছে বিভিন্ন পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে টুইট কৰি জনাইছে আৰু বৰ্তমান আমি জনাই আছোঁ ধলপুৰৰ যি ঘটনা গৰুখুটিৰ যি অবৰ্ণনীয় উচ্ছেদৰ পাছতে যি ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছতে ৰাজ্যখনৰ ভিতৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বৰ্তমান ৰাজ্যখনৰ পৰা গৈ এই পৰ্যায়টো ৰাষ্ট্ৰীয় পৰ্যায় পালেগৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা গৈ বৰ্তমান এই কথাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ট্ৰেণ্ডিঙত থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সৰব চৰ্চা অব্যাহত আছে পৰিমিতা ধন্যবাদ অৰিন্দ বুঢ়াগোহাঁই আপোনাক অশেষ ধন্যবাদ সবিশেষ তথ্য জনোৱাৰ বাবে আমি পুনৰ গ্ৰাফিক্স প্লেটৰ সহায়ত ফুল প্লেটত আমি দেখুৱাবলৈ যত্ন কৰিম কি টুইট কৰিছে তেওঁলোকে পাকিস্তানৰ একাংশ ৰাজনৈতিক নেতাই কাশ্মীৰৰ পাছত এবাৰ পাকিস্তানৰ টাৰ্গেট নেকি অসম এই মুহূৰ্তত প্ৰশ্ন উদ্ভৱ হৈছে কিয়নো চিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ এতিয়া সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ অভিযোগ অসমৰ চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুছলমান লোকসকলক ধলপুৰৰ ঘটনা সন্দৰ্ভত ভাৰতৰ কূটনীতিক তলব কৰিছে পাকিস্তান চৰকাৰে আৰু শীঘ্ৰেই মুছলমান বিৰোধী হিংসা ৰোধ কৰাৰ লগতে দোষীক শাস্তি দিয়াৰ দাবী জনাইছে পাকিস্তানে ধলপুৰৰ ঘটনাক লৈ পাকিস্তানৰ কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে টুইটযোগে তেওঁলোকে এই ঘটনাক লৈ পাকিস্তানত এতিয়া ট্ৰেণ্ডত #muslim-in-India আৰু ধলপুৰৰ ঘটনাক লৈ পাকিস্তানৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে টুইট কৰিছে যে কাশ্মীৰৰ পাছত অসমত মুছলমানৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ধলপুৰৰ ৰক্তাক্ত ঘটনাক লৈ মোদীক ককৰ্থনা কৰিছে পাকিস্তানৰ মন্ত্ৰী অলি জৈদীয়ে তেওঁ টুইটযোগে প্ৰশ্ন উত্থাপন কৰিছে অতুল্য ভাৰত এয়াই নেকি এনেধৰণে অলি জৈদীৰ প্ৰশ্ন তেওঁৰ আৰু মোদীক ককৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আৰু পলম হোৱাৰ পূৰ্বে এই ঘটনাক লৈ বিশ্ববাসী সজাগ হ'ব লাগে বুলি পাকিস্তানৰ মন্ত্ৰী আন্দেলিব আব্বাছে টুইটযোগে প্ৰতিক্ৰিয়া আগবঢ়াইছে হিন্দুত্ব ৰাজত ভাৰতত মুছলমানৰ বিৰুদ্ধে বৃদ্ধি হৈছে ঘৃণা আৰু অসহিষ্ণুতা আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বাবে অসমত দুজন মুছলমানৰ মৃত্যু হ'ল চিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত ঘটনাৰ ভিডিঅ' শ্বেয়াৰ কৰি অসমক তীব্ৰ সমালোচনা কৰিছে এতিয়া পাকিস্তান চৰকাৰে
দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও গৰুখুটিৰ ঘটনাৰ যি চাঞ্চল্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও এই ঘটনাৰ বাবে একাংশই এতিয়াও প্ৰতিবাদ কৰিছে আৰু লগতে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া আগবঢ়াইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে ৰাষ্ট্ৰীয় পৰ্যায়ত এই খবৰ বহুলভাৱে চৰ্চিত হৈছে বৰ হৰফেৰে বহু সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামাও দখল কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে পাকিস্তানৰ যি ৰাজনৈতিক নেতাসকল এই নেতাসকলে এনেধৰণে টুইট কৰিছে এতিয়া এই খবৰ এতিয়া পাকিস্তানত এতিয়া ট্ৰেণ্ডত #মুছলিম ইন ইণ্ডিয়া ধলপুৰৰ ঘটনা সন্দৰ্ভত ভাৰতৰ কূটনীতিক তলব কৰিছে পাকিস্তান চৰকাৰে পাকিস্তানৰ অভিযোগ অসমৰ চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুছলমান লোকসকলক আৰু এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে কাশ্মীৰৰ পাছত পাকিস্তানৰ টাৰ্গেট নেকি অসম চিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ হৰফ হৈ পৰিছে এতিয়া পাকিস্তান তেওঁলোকৰ ৰাজনৈতিক কেইবাগৰাকীও নেতাই এনেধৰণে কেইবাটাও টুইট কৰিছে আৰু ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অৰিন্দম বুঢ়াগোহাঁইৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ অৰিন্দম যেহেতু ইতিপূৰ্বে আপুনি সবিশেষ ঘটনা সন্দৰ্ভত বা এই ঘটনাক লৈ পাকিস্তানে যি টুইট কৰিছে পাকিস্তানৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই টুইট কৰিছে এই সন্দৰ্ভত আপুনি সবিশেষ জনাইছে কিন্তু এই মুহূৰ্তত আমি আপোনাৰ ওচৰলৈ এটা প্ৰশ্ন লৈ আহিব বিচাৰিছোঁ যেহেতু তেওঁলোকে টুইটসমূহ উত্থাপন কৰিছে এই ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হৈছে যে কাশ্মীৰৰ পাছত পাকিস্তানৰ টাৰ্গেট অসম হ'ব নেকি অৰিন্দম পৰিমিতা ইতিমধ্যে এই প্ৰশ্নটোক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট বাদ বিবাদ চলি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে এইটো প্ৰতিপন্ন কৰিব বিচৰা হৈছে যে মুছলমান লোকসকলক ভাৰত চৰকাৰে টাৰ্গেট কৰি লৈছে মোদী চৰকাৰ শাসনলৈ অহাৰ পাছতহে আচলতে এনেকৈ 2014 চনৰ পাছতেই এনেকৈ মুছলমান লোকসকলৰ ওপৰত এতিয়া অবৰ্ণনীয়ভাৱে হত্যা হিংসাৰ অপৰাধ বৃদ্ধি পাইছে আৰু এই কথা এতিয়া আমি কোৱা নাই এই কথা আচলতে যিসমূহ ভাৰতত থকা মুছলমান নেতা আছে এই মুছলমান নেতাসকলে এই তথ্য দিছে পাকিস্তানক এই কথা আমি ইছান নিউজৰ দৰ্শকসকলক জনাই আছোঁ পাকিস্তানত যেনেকৈ মুছলমান লোকসকলক হাৰাশাস্তি কৰা হৈছে বিভিন্ন ধৰণৰ অজুহাতত তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছে বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত বাদ অপবাদ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে কিন্তু তাৰ পাছত এতিয়া এই ঘটনাক লৈ এক অনুৰূপ পৰিস্থিতি এতিয়া অসমতো উদ্ভৱ হৈছে বুলি তেওঁলোকে উল্লেখ কৰিব বিচাৰিছে আচলতে এই সমগ্ৰ ঘটনা হৈছে অসমক দোষাৰোপ কৰিব বিচৰা এটা প্ৰক্ৰিয়া গৰুখুটিত আচলতে কি হৈছিল এই কথা প্ৰকৃত তথ্য আনৰ কথা ইতিমধ্যে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়াও দাঙি ধৰা নাই কোনো এটা সংবাদ প্ৰতিষ্ঠানে হওক বা যিসমূহ ৰাজনৈতিক নেতা আচলতে এনেকৈ টুইট কৰি আছে এনেকৈ উচতনি যোগাই আছে বিভিন্ন মহলত আচলতে প্ৰকৃত তথ্য এতিয়াও সন্মুখলৈ অহা নাই পোহৰলৈ অহা নাই ইছান নিউজে সেই প্ৰকৃত তথ্য জনাব আচলতে চিপাঝাৰত যি প্ৰায় ৭৭,৪২০ বিঘা চৰকাৰী ভূমি বেদখল কৰা হৈছিলে যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰীসকলক সেই বেদখলকৃত ভূমিৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনে অভিযান চলাইছিলে গৰুখুটিতো সেই একেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিলে পূৰ্বে 20 ছেপ্টেম্বৰ তাৰিখে উচ্ছেদ চলোৱা হৈছিলে গৰুখুটিত কিন্তু তাৰ দুদিন পাছতে পুনৰবাৰ আকৌ উচ্ছেদ চলোৱা হৈছিল গৰুখুটিত আচলতে গৰুখুটিত এক প্ৰকল্প স্থাপন কৰিবৰ কাৰণে অসম চৰকাৰে বিচাৰি আছিল যাৰ বাবে তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছিল সেইসমূহ চৰকাৰী ভূমি কিন্তু সেই চৰকাৰী ভূমিসমূহত কিছুমান মুছলমান ধৰ্মীয় লোকে পমুৱা কিছুমান মুছলমান লোকে সেই ভূমিসমূহ দখল কৰি তেওঁলোকৰ নিজৰ কব্জালৈ আনিব বিচাৰিছিল আৰু চৰকাৰী যি প্ৰকল্প নিৰ্মাণৰ স্বাৰ্থতে সেই ভূমিসমূহৰ পৰা এইসকল লোকক উচ্ছেদ কৰিব বিচৰা হৈছিল আৰু তাক লৈ যি এক উচ্ছেদিত লোক প্ৰতিবাদী এক কাৰ্যসূচী তেওঁলোকে লৈছিলে তেওঁলোকৰ মাজত আৰু অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত এক পৰিস্থিতিৰ অহুতকলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই পৰিস্থিতিৰ কাৰণে বাধ্য হৈ পুলিচে গুলীচালনা কৰিবলগীয়া হৈছিল আমি কিছুমান ভিজুৱেল আমি অসম্পাদিত ৰূপত আমি দৰ্শকসকলক দেখুৱাব নোৱাৰোঁ বা সম্পাদিত ৰূপতো কিছুমান ভিজুৱেল আমি দেখুৱাব নোৱাৰোঁ কিন্তু আৰৰ প্ৰকৃত ঘটনা হৈছে সেয়াই যে উচ্ছেদ কৰিবলৈ যোৱা লোকসকলে প্ৰশাসনক সহযোগ নকৰি হাতত দা জাঠি লৈ হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ অসম আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক আক্ৰমণৰ কাৰণে খেদি আহিছিল আক্ৰমণৰ কাৰণে চোচা লৈছিল এইসকল বেদখলকাৰীয়ে আৰু যাৰ পৰিণতিতে অসম আৰক্ষী আত্মৰক্ষাৰ স্বাৰ্থতেই হওক বা বিভিন্ন
আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে হওক এইসকল লোকৰ ওপৰত তেওঁলোকে কৰিবলৈ অহা আক্ৰমণৰ প্ৰত্যুত্তৰ দিব লগা হৈছিল প্ৰত্যাক্ৰমণ কৰিব লগা হৈছিল আৰু তাৰ পৰিণতিতে ধলপুৰত এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আচলতে প্ৰকৃত ঘটনা এয়াহে যি ঈশান নিউজে প্ৰতিগৰাকী দৰ্শকক জনাবৰ চেষ্টা কৰি আছে কিন্তু এইসমূহ তথ্যক এই সঁচা ঘটনাসমূহক এতিয়া গাপ দি আচলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাংশ লোকে অসমক বদনাম কৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু তাৰে পৰিণতিত অসমক ৰিজোৱা হৈছে কাশ্মীৰৰ সৈতে আচলতে কাশ্মীৰৰ সৈতে অসমৰ যি ঘটনা এই ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই আচলতে কোৱা হয় যে অসম শংকৰ আজানৰ এক পবিত্ৰ মিলনভূমি এই শংকৰ আজানৰ মিলনভূমিত কোনো ধৰ্মীয় ভিত্তিত নহয় আচলতে একোগৰাকী বেদখলকাৰী হিচাপে তেওঁলোকক চিহ্নিত কৰি তেওঁলোকক সেই ভূমিৰ পৰা উচ্ছেদ কৰিবলৈ যোৱা হৈছে পৰিমিতা আচলতে কাশ্মীৰৰ লগত অসমক এই সম্পৰ্কত ৰিজোৱাৰ কোনো ধৰণৰ যুক্তি নাই কাৰণ অসমত এইসকল লোকক উচ্ছেদ কৰা হৈছিল তেওঁলোকে বেদখল কৰিছিল ধৰ্মৰ কোনো ধৰণৰ ইয়াত আচলতে কথা আহি পৰিব নোৱাৰে পৰিমিতা হয় ধন্যবাদ অৰিন্দম হয় আপুনি ঠিকই কৈছে যে ধৰ্মৰ কোনো ভিন্নতা বা ভেদাভেদ ৰাখি এনেধৰণে আচলতে উচ্ছেদ অভিযান চলোৱা নাই ইয়াতে দেখিবলৈ পোৱা গৈছে যে অসম আৰু পাকিস্তানৰ যি এই ঘটনাসমূহ বা এই ঘটনাক লৈ যি অসমৰ নাম পুনৰ ৰিজাইছে তেওঁলোকে কিন্তু এয়া আচলতে সমীচীন নহয় সম্পূৰ্ণ পৃথক দুয়ো ৰাজ্যৰ খবৰ আৰু অসমত কোনো ধৰণৰ ভিন্নতা নাই সতীৰ্থ অৰিন্দম বৰুৱা বুঢ়াগোহাঁই কৈছে যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে য'ত একেলগে বাস কৰে যিখন ৰাজ্যক শংকৰ আজানৰ মিলনভূমি বুলি কোৱা হয় তাত কোনো ধৰণৰ ধাৰ্মিক ভেদাভেদ নাই আচলতে তাত উচ্ছেদিত তাত যিসকল লোক আছিল সেইসকল আছিলে তেওঁলোকে তাত অস্থায়ীভাৱে তেওঁলোকে বসবাস কৰি থকাৰ অভিযোগ যিহেতু উত্থাপন হৈছিল আৰু সেই ভূমি চৰকাৰী ভূমি আছিলে বহু বিঘা আৰু সেই চৰকাৰী ভূমিত তেওঁলোকে প্ৰকল্প চৰকাৰে তাতে স্থাপন কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান চলাইছিলে আৰু এই ক্ষেত্ৰত কিন্তু অসমক কাশ্মীৰৰ সৈতে ৰিজোৱাটো সমীচীন নহয় আৰু দেখিবলৈ পোৱা গৈছে ভিন্নতা ধৰ্মৰ ভিন্নতা বা ভেদাভেদ এখন ৰাজ্যত নাই বা কৰা নাই ইয়াৰ পূৰ্বেও আৰু এতিয়াও আৰু ভৱিষ্যতেও নহয় কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসমূহ এনেধৰণে খবৰসমূহ সম্প্ৰচাৰ হৈছে এয়া দেখিবলৈ পোৱা গৈছে আৰু সেই খবৰৰ ভিত্তিতে এতিয়া বিভিন্নজনে টুইট শ্বেয়াৰ কৰিছে আৰু এই টুইটসমূহ এতিয়া ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে